নমস্কাৰ এটি ইম্পৰ্টেণ্ট আপডেট আহিছে এইবাৰ যিসকলে এডিৰিত এপ্লাই কৰিছিল গেট 3 আৰু গেট 4 দুইটাতে এতিয়া যিসকলে এপ্লাই কৰিছিল গেট 4ত তেওঁলোকৰ এটা মেছেজ আহিছিল আপোনালোকে জানে আপোনালোকৰ মোবাইলতো আহিছিল যে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈছে এতিয়া সেই ফৰ্মখন আপোনালোকে আকৌ ৰিএপ্লাই কৰিব পাৰিব নে সেই ৰিজেক্ট হোৱা ফৰ্মখন আপোনালোকৰ যেহেতু ৰিজেক্টে হ'ল এডমিটত নাম আহিবনে নাই বা আপোনালোকে সঁচাকৈ এক্সাম দিব নোৱাৰিব নেকি এনেকুৱা ধৰণৰ বহুতৰে কেণ্ডিডেটৰ প্ৰশ্ন মোলৈ আহিছিল গতিকে আজি হ'ল 17 আগষ্ট আজি এইটো বহুত ইম্পৰ্টেণ্ট আপডেট মোৰ হাতত আহিছে গতিকে আপোনালোকৰ কাৰণে এই আপডেটটো লৈ আহিছোঁ আৰু আপোনালোকে জানে যে আমি এডিআৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ প্ৰতিটো প্ৰিপাৰেশ্যন আপোনালোকে যদি চাই আমাৰ চেনেলত আমি ছ'চিয়েল সায়েন্সৰ ক্লাছ 6ৰ পৰা তেনেলৈকে ৰিচাৰ্চ কৰি আছোঁ এনচিইআৰটি বুক লগতে আসামিয়াৰ বুক লুচেন জিকে এটা সদায় আপোনাৰ টেষ্ট পেপাৰ লৈ আছোঁ এখন টেষ্ট পেপাৰ এটা এক্সাম পাতি আছোঁ গতিকে যিসকল কেণ্ডিডেটে আমাৰ পিডিএফবোৰ ক্ৰয় কৰিব বিচাৰে মাত্ৰ 29 টকাত আমি পিডিএফবোৰ দি আছোঁ যদি পিডিএফবোৰ লাগে তেনেহ'লে আপোনালোকে আমাৰ ডেসক্ৰিপশ্যনত লিংক আছে ডেসক্ৰিপশ্যনত আপোনালোকে টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিয়া থাকিব ডেসক্ৰিপশ্যনত আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পিডিএফ লাগিলে মোক কন্টেক্ট কৰিব মই হোৱাটছআপ নম্বৰ দিম তাতে আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব ওকে যিসকল কেণ্ডিডেটে এডিআৰ কাৰণে এবাৰ প্ৰিপাৰেশ্যন চলাই আছে আমি খুব বেছি এক্সামৰ আগে আমি ছ'চিয়েল সায়েন্সৰ কমপ্লিট কৰি দিম ছ'চিয়েল সায়েন্সৰ যিমান A to Z আছে গোটেইকেইটা পিডিএফ আপোনালোকে পাব আমাৰ যি ক্লাছ হৈছে আপোনালোকৰ 38টা পিডিএফ পাব আৰু লগতে লুচেন জিকে আৰু আসামিয়াৰ বুকৰ টেষ্ট পেপাৰ কেইখন লাগিলে এক্সট্ৰাকে আপোনালোকে পে কৰিব লাগিব সো আপোনালোকে যদি পিডিএফ লাগে কমেন্ট কৰিব নিশ্চয়কৈ পাব এতিয়া আইছো মেইন আপডেটটো লৈ যে গেট 4ত এপ্লিকেশ্যন ৰিজেক্ট হোৱা কেণ্ডিডেট সকলে কি কৰিব এক্সাম দিব পাৰিব নে নাই পৰীক্ষাত বহিব বিচাৰিছে আপোনালোকে এতিয়া আপোনাৰ মন যে আপুনি এডিআৰিত এটা চাকৰি পাব বিচাৰে এতিয়া আপোনাৰ এক্সাম ফৰ্মখন ৰিজেক্ট হ'ল কিবা উপায় আছে নেকি প্ৰথম আমি কেইটামান কোৱেশ্চন আপোনালোকৰ চাম প্ৰথম কোৱেশ্চনটো হৈছে বহুজনে কমেন্ট কৰিছে এডিআৰিৰ তৰফৰ পৰা আপোনালোকৰ নতুনকৈ আপডেট আহিছে যিসকল কেণ্ডিডেটে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ এতিয়ালৈকে আপডেটসমূহ তেওঁলোকে কৰা নাই তেওঁলোকৰ এক্সামত প্ৰবলেম হ'ব এমপ্লয়মেণ্ট কিয় এক্সামত প্ৰবলেম হ'ব বহুত কেণ্ডিডেটে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰা নাই আৰু যেহেতু তেওঁলোকে গেট 4টো এপ্লাই কৰিছে তেওঁলোকক ৰিজেকশ্যন পঠাব পৰা নাই যেহেতু তেওঁলোকক ৰিজেকশ্যন পঠাব পৰা নাই তেওঁলোকে এক্সাম দিয়াৰ পিছত যদি চাকৰিটো পাই যায় তেতিয়া হলে কি হ'ব চাওক ইয়াতে কেইটামান কথা মই আপোনালোকক কৈ দিওঁ ভিডিওটো শেষলৈকে চাব আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব প্ৰথম কথা আপোনালোকে গেট 3 আৰু গেট 4 দুটা এক্সাম দিব নোৱাৰে ডাউটটো ক্লিয়াৰ কৰি দিছোঁ বহুতে মোক খুদি আছিল যে দাদা মই গেট 3 টো এপ্লাই কৰিছোঁ গেট 4 টো এপ্লাই কৰিছোঁ এতিয়া মই দুইটাতে এক্সাম দিব বিচাৰোঁ মোৰ কিন্তু মেছেজটো আহিছে মই এক্সাম দিব পাৰিব নে নাই প্ৰথম কথা আপুনি এক্সাম দিব নোৱাৰে কিয় নোৱাৰে আপোনাৰ তাত যেহেতু মেছেজটো আহিছে গতিকে আপুনি যদি এক্সাম চেণ্টাৰলৈ যায় তেনেহলে আপোনালোকক বাহিৰ কৰি দিয়া হ'ব কেনেকৈ গম পাব যে আপোনাৰ মেইন কথা প্ৰথম কথাটো হ'ল আপোনাৰ এডমিট কাৰ্ড নাহিব ওকে এডমিট কাৰ্ড নাহিব যিসকলৰ মেছেজ গৈছে সেইসকলৰ এডমিট কাৰ্ড নাহিব আৰু আপোনালোকে কোনো ধৰণৰ এক্সামত আপোনালোকে বহিব নোৱাৰিব কোনো ধৰণৰ মানে বেলেগ এক্সাম পাৰিব নতুনকৈ এপ্লাই কৰিলে পাৰিব কিন্তু এই এডিআৰি এক্সামত আপোনালোকে যদি এপ্লাই কৰিছে তেনেহলে আপুনি গেট 4 আপুনি পৰীক্ষাত বহিব নোৱাৰিব কিন্তু কথা হ'ল যদি আপুনি গেট 3 টো এপ্লাই কৰিছে গেট 3 টো যদি এপ্লাই কৰিছে তেনেহলে আপোনালোকে গেট 3 পৰীক্ষাটো দিব পাৰিব কিন্তু গেট 4 টোত যদি এপ্লাই কৰিছে এটো নোৱাৰে হেতু মনত ৰাখিব কিয় নোৱাৰে কাৰণ আপুনি হাই কোৱালিফাইড মই অলৰেডি কৈছো কিহৰ কাৰণে ৰিজেক্ট কৰিছে আপোনালোকক এই কাৰণে ৰিজেক্ট কৰিছে যে আপুনি হাই কোৱালিফাইড গম পাইছেনে আপোনাৰ বেছি পঢ়া আছে আপুনি হয়তো গ্ৰেজুৱেচন কমপ্লিট কৰিছে হয়তো আপুনি বৰ্তমান আপোনাৰ মাস্টাৰ ডিগ্ৰী কৰিছে ওকে সো এনেকুৱা ধৰণৰ কেণ্ডিডেটক গেট 4 চাকৰি দিয়াটো চৰকাৰৰ কাৰণে অসম্ভৱ হৈ পৰিছে সেইবাবে চৰকাৰে কি কৰিছে কেনসেল কৰিছে নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট বহুতৰে কোৱেশ্চন আহিছে যিসকল কেণ্ডিডেটৰ এবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট দিয়া নাই তেওঁলোকে এক্সামটো যদি দি দিয়ে তেওঁলোকৰ কি হ'ব এটা চাওক বহুতৰে মেছেজ আহিছে বহুতৰে মেছেজ আহা নাই মেছেজ কোনবোৰ আহা নাই চৰকাৰে বাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট দিয়াৰ কথা এই কাৰণে কৈ আছে যে আপোনালোকৰ যেহেতু নিজৰ
সঠিক কোৱালিফিকেশ্যনখিনি যদি আপডেট দিয়া নাই তেনেহ'লে চৰকাৰে বাৰে বাৰে সঠিকখিনি বিচাৰি আছে তেতিয়া আপোনালোকৰ যি সঠিক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডাটা মতে আপোনালোকৰ এডিআৰ এক্সামৰ কাৰণে আপুনি কোৱালিফাই হ'ব পাৰিব নে নাই চৰকাৰে এনালাইজ কৰিব এনালাইজ কৰি আপোনালোকে এক্সাম চেণ্টাৰত আপোনাৰ এডমিট কাৰ্ডসমূহ পঠিয়াব আৰু আপোনাৰ মেছেজটো যদি অহা নাই তেনেহ'লে আপুনি নিজকে লাকি বুলি নাভাবিব নিজকে আপুনি লাকি বুলি এইকাৰণে নাভাবিব কাৰণ আপুনি যদি ইন ফিউচাৰত যদি আপুনি এক্সাম দিও দিয়ে ধৰি লওক এক্সাম দিও দিয়ে যদি ভৱিষ্যতে আপুনি 420 ফাঁচি দিয়ে ন আপোনাৰ প্ৰব্লেম হ'ব 420 কিয় কৈছোঁ আপুনি নিজৰ অৰ্হতা লুকুৱাইছে শিক্ষাগত অৰ্হতা লুকুৱা এটা ডাঙৰ ক্ৰাইম গম পাইছে নাই এইটো এটা ক্ৰাইমত পৰে কিহৰ কাৰণে ক্ৰাইমত পৰে আপুনি এনেকুৱা হাজাৰজন ল'ৰা ছোৱালী আপুনি চাকৰি খাইছে আপুনি খাইছে আপোনাৰ নিচিনা 10 জন আহিছে কিয় কৈছোঁ বহুতো ল'ৰা ছোৱালী আছে যি আপুনি পঢ়া শুনা কৰিব নোৱাৰে বেছিকে 8 পাছলৈকে পঢ়ে আৰু তাতকৈ বেছি মেট্ৰিকটো দি কেনে কৰবা দোকানত যায় কৰবা হোটেলত থাকিবলৈ যায় ঘৰৰ আৰ্থিক অৱস্থা বেয়া সেই সকল ল'ৰা ছোৱালীৰ কাৰণে কি কৰা হৈছে সেই সকল ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ এই গেট 4 পদটো উলিয়াইছে মই অলৰেডি আগতে কৈছোৱে এতিয়া তোমালোকে যে মোক বাৰে বাৰে কমেন্ট কৰি খুদি আছে যে দাদা মই গেট 4 টো পৰীক্ষা দিব লাগিব মোৰ ব্যৱস্থা এটা কৰি দিয়ক এতিয়ালৈকে বাবা ব্যৱস্থা তেনেকুৱা একো অহা নাই তোমালোকে প্ৰথমতে ভুল কৰিলা যে গেট 4 কিয় এপ্লাই কৰিছিলা তোমালোকে জানি শুনি ভুলটো কিয় কৰিলা আৰু তোমালোকে হাই কোৱালিফাইড বাবা এটা কথা শুনা তোমালোক হাই কোৱালিফাইড হৈ তোমালোকে কেনেকে বাৰু মই এটো কোৱা না গেট 4 চাকৰি দিব বুলি মই যদি ধৰি ল তোমাক যদি মই গেট 4 চাকৰি দিলো এবা যেনিবা মই তোমাক গেট 4 চাকৰি আজি এটা দিলো তোমাক যদি মই কালি গালি পাৰি তোমাক যদি দোকানৰ পৰা চাহ আনিবলৈ পঠাও মই যদি তোমাক গালি পাৰি বা বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰি যদি মই তোমাক বিভিন্ন কামত লগাও তোমাৰ মনটো কেনেকুৱা লাগিব মই এটো কোৱা নাই যে গেট 4 চাকৰিটো পে আৰু প্ৰতিটো গেট 4 তে এনেকুৱা ধৰণৰ ব্যৱহাৰ চলে কিন্তু তোমালোকে এনেকুৱা বহুত ক্যান্ডিডেট আছে যি গেট 3 যোৱাবাৰ গেট 3 ত আপোনাৰ এপ্লাই কৰিছিল হাই কোৱালিফাইড গেট 4 টো এপ্লাই কৰিলে ভুল ক্ৰমে তেওঁলোকে গেট 4 চাকৰি পালে তেওঁলোকে বহুতে চাকৰি বাদ দিছে খুদিবা তেওঁলোকে বহুতে চাকৰি বাদ দিছে কিহৰ কাৰণে ব্যৱহাৰৰ কাৰণে তাৰে সিনিয়ৰ বিলাকে তোমালোকক এনেকুৱা ব্যৱহাৰ কৰিব তেতিয়া তোমাৰ নিজৰে লাজ লাগিব যে থেট চালা মই ইমান পঢ়া শুনা কৰি মইতো ইহঁতৰ টেবুলত বহিব পাৰিলো হয় মই গেট 4 ত ইহঁতৰ লগত নাথাকি ইহঁতৰ তলত মই কিয় কাম কৰি আছো তেতিয়া তুমি নিজকে নিজে কি কৰিবা দুখিবা আৰু তেতিয়া তুমি নিজকে নিজে এটো প্ৰমাণ কৰিব নোৱাৰিবা যে তুমি হাই কোৱালিফাইড কাৰণ তুমি অলৰেডি এমপ্লয়মেন্ট এক্সচেঞ্জত দেখুৱাই থৈ দিছা তুমি এমপ্লয়মেন্ট এক্সচেঞ্জত কি দেখুৱাই থৈ দিছা যে তুমি 10 পাস বা 12 পাস তুমি বেছি পঢ়া শুনা নাই যদি তোমাৰ বেছি পঢ়া শুনা থাকিলে হয়তো তোমাৰ প্ৰমোশন হলে হেতু কথা মন কৰিছানে হয়তো তোমাৰ প্ৰমোশন হলে এতিয়া তোমাৰ সেইখিনি সুবিধা তুমি বঞ্চিত হৈ পৰিছা আৰু ভৱিষ্যতে তুমি কেতিয়াও আৰু হাই কোৱালিফাইড বুলি দেখুৱাব নোৱাৰিবা হেতু কথা মনত আছে তোমালোক যদি হাই কোৱালিফাইড দেখুৱা তোমালোকৰ জেলো হ'ব পাৰে হেতু মনত ৰাখিবা গতিকে এনেকুৱা ধৰণৰ ভুলৰ পৰা তোমালোকে নিজকে বচাই ৰাখিব আৰু এই আপডেটটো সকলোকে শেয়াৰ কৰিবা যিবিলাক ক্যান্ডিডেটে নিজকে আপোনাৰ স্মাৰ্ট বুলি ভাবে তেওঁলোকে ভাবে যে আমি সকলোবোৰ কথা জানো যে আমাৰ কথা চৰকাৰে নাজানে সেই সকলক এই ভিডিওটো শেয়াৰ কৰি দিবা যাতে তেওঁলোকে গম পায় তেওঁলোক এনেকুৱা মানুহ আছে কিছুমান যে নিজৰ তো নাই বেলগুৰ তা মানে পাবলগিয়াখিনি কাহি লৈ যায় এনেকুৱা মানুহ আছে কেকুৰা জাতীয় মানুহ আছে আমাৰ অসমত প্ৰায় বেছি ভাগ গতিকে নিজেওতো উঠিব নোৱাৰে আনকো উঠিব নিদিয়ে গতিকে যিটো যাৰ বাবে যোগ্য যি পদবী যাৰ বাবে যোগ্য তাতে থাকাচোন তুমি গেট 3 যোগ্য তুমি গেট 3 পৰীক্ষা দিয়া ভালকে পঢ়া কোনে কৈছে তুমি চাকৰি নাপাবা তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা না এটা কথা কওঁ এই পৃথিৱীত কোনেও জ্ঞানী হৈ জন্ম হোৱা নাই আৰু কোনেও মূৰ্খ হৈ জন্ম হোৱা নাই যিখিনি কৰিব লাগে যিখিনি পাব লাগে এই পৃথিৱীতে পাইছে আৰু যিখিনি দিব লাগে বা পাব লাগে এই পৃথিৱীতে এৰি থৈ যাব গতিকে যিখিনি তোমালোকৰ যোগ্য যিখিনি পাব লাগে তোমালোকে বেলেগে যদি পাৰে তোমালোকে নিজকে নিজে কিয় ডাউন বুলি ভাবা যদি সি পাৰে হিয়া নিচিনা দহটাই পাৰে তোমাৰ তাত কি কমি আছে তোমাৰটো হাত ভৰি কাণ নাক চকু গোটেইকেইটাই আছে বুজি পাইছানে কি ক'ব বিচাৰিছো গতিকে বহুতে ভয় খাই আছে মোক মেছেজ কৰি আছে বহুতে পাৰ্সোনালি মেছেজ কৰি আছে যে মই গেট 3 পৰীক্ষা দিব নোৱাৰিম মোৰ ধাৰে নহব মই চাকৰি নাপাম বহুত ল'ৰা ছোৱালী চাকৰি পাব 18 লাখ 12 লাখ এপ্লাই কৰিছে মইনো ক'ত পাম 12000 পদত গতিকে এইবিলাক বহুত মূৰ্খামি বহুত ভুল কথা কিয় ভুল কথা আৰে তোমাৰ যদি নিজৰ ওপৰতে কনফিডেন্ট নাই তেনেহলে তোমাৰ কাৰণে যদি 12 লাখো চাকৰি থৈ পোষ্ট থৈ দিয়ে তথাপিও তুমি চাকৰি নপোৱা আৰু তোমাৰ যদি কনফিডেন্ট আছে যদি এটা পোষ্ট ওলাই ন
কোনবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পায় কোনবিলাক ল'ৰা ছোৱালীয়ে টপ কৰে বাৰু জানানে যিবিলাকৰ নিজৰ ওপৰত বিশ্বাস আছে নিজৰ ওপৰত কনফিডেন্স আছে এটা পোষ্ট যদি ওলাই সেই ল'ৰাজনে তাতে যদি 1 কোটি মানুহেও তাতে যদি এপ্লাই কৰে সেই ল'ৰাজনে কেতিয়াও এইখিনি কথা নাভাবে যে মই চাকৰিটো নাপাম সেই ল'ৰাটো এইটো ভাবিব যে এই চাকৰিটো মই লৈহে এৰিম গতিকে সদায় পজিটিভ ভাবিবলৈ শিকক পজিটিভ ভাবিবলৈ শিকিলে তোমাৰ মাইণ্ডটো পজিটিভ হ'ব তুমি তোমাৰ লাইফটো চেঞ্জ কৰিব পাৰিবা সো যদি পঢ়া আৰম্ভ কৰা নাই তেতিয়ালৈকে পঢ়া গেঠিত একো নাই সিলেবাস কেইটা মই অলৰেডি দিয়ে দিছোঁ ন সিলেবাস কি আৰু তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ চাবা জিকে চাবা এনচিইআৰটি বুকখিনি চাবা মেথছ ইংলিছখিনি যদি ভালকৈ কৰিব পাৰা বাছ চাকৰি তোমাৰ কোনে ৰাখিব পাৰিব তোমাক গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লৈ আমাৰ বেছিকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিবা আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ক্লাছসমূহ চলি আছে চ' কৰিবা আজিলৈ মানে অন্ত ভিডিঅ'ত অকল প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম